নমস্কাৰ জনাইছো সকলোকে আজি মই এটা বিশেষ আপডেট দিবৰ কাৰণে আপোনালোকৰ বাবে ভিডিঅটো প্ৰস্তুত কৰিলো অতি সোনকালে ৰাজ্যৰ কৃষকসকলৰ বাবে আহিব ভাল খবৰ মানে 21 নম্বৰ কিস্তিৰ পিএম কিষাণৰ যিসমূহ ধন পাবলগীয়া আছে আপোনালোকে অতি সোনকালে পাব আৰু এই সম্পৰ্কত আপোনালোকৰ যেটো ওয়েবসাইট আছিল পিএম কিষাণৰ ইতিমধ্যে মুকলি হোৱা ওয়েবসাইটটো হৈছে pm.kisan.gov.in আপোনালোকে গুগল ক্ৰোম নাইবা ব্ৰাউজাৰত গৈ চাই লব পাৰিব একেই আছে ওয়েবসাইটটো ইয়াৰ পিছত আপোনালোকে বেনিফিচিয়াৰী লিষ্ট অপচন যেটো আছে সেই ওয়েবসাইটটোত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে আপোনালোকৰ নিজৰ ৰাজ্য গাঁও জিলাসমূহ বাছনি কৰি আপোনালোকৰ তালিকাখন চাব পাৰিব ওয়েবসাইটটোৰ লগে লগে আপোনালোকৰ বাবে এটা হেল্পলাইন নম্বৰো মুকলি হৈছে এই হেল্পলাইন নম্বৰটো হৈছে 155267 আৰু আপোনালোকৰ যদি কোনো যোগ্য ব্যক্তিয়ে এই ধন পাবলৈ সক্ষম নহয় তেতিয়া হলে আপোনালোকে এই হেল্পলাইন নম্বৰটোৰ লগত যোগাযোগ কৰিব পাৰিব বাধ্যতামূলক ইকেৱাইসি নথকা সকল বঞ্চিত হ'ব পাৰে এই ধনৰ পৰা আপোনালোকৰ যাৰ ইকেৱাইসি নাই হে সকলে অতি সোনকালে ইকেৱাইসি আপোনালোকে কৰাই লব নহলে আপোনালোকৰ এই ধনসমূহ হয়তো নাপাবও পাৰে নাইবা পালেও আপোনালোকৰ যিসমূহ মেছেজ আহে সেই মেছেজসমূহ আপোনালোকে নাপায় কিয়নো যিকোনো এটা ভুলৰ বাবে আপুনি 21 নম্বৰ কিস্তিৰ ধন নাপাবও পাৰে গতিকে ভিডিওটো আজিলৈ ইমানেই যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট এটা কৰিব যদি আপোনালোকে কিবা বুজি নাপায় বা আপোনালোকৰ যদি কিবা কনফিউজন থাকে তেতিয়া আৰু যদিহে মই আপোনালোকক লগইন কৰি দেখাই দিব লাগে তেনেহলে মোৰ ভিডিওৰ কমেন্ট মাধ্যমত কমেন্ট কৰিব মই আপোনালোকক দেখাই দিম আজিলৈ ভিডিওটো ইমানেই জয় আই অসম জয় জুবিন দা